গুড মৰ্নিং আৰু আজি মই বেটা আৰু আমাৰ ভণ্টিজনী আছে আমি আটাইকেইটা আজি ফুৰিবলৈ ওলাইছো এইফালে জোনালী আৰু এইফালে ভণ্টিজনী ৱেলকাম যা পিছত নহয় পি লগত যা কথা পাতি পাতি যাব পাৰিবা এভৰিবডি সেইটো পিছফালে থৈ দিয়া আৰু মানে ভণ্টি যাবগে ইয়াৰ পৰা সেইকাৰণে আমি অকমান ফুৰি আহোগে আজি ক'ত ফুৰিম ৰবা দেখা যাওক বৰষুণ দিব আজি গম পাইছেনে আৰু আমি আহি আছো এতিয়া শদিয়ালে আহি আমি আজি বাইপাছে দি আহিছো এতিয়া গৈ ডাইৰেক্ট আমি ওলাম তালাপত এনে সৰু ভিউ এটা দি দিলো গৈ থাকো আৰু আমি আহি একদম ধুনীয়া এডোখৰ জেগা পালোহি কিন্তু আমি অলপ ফটো চটো কৰিম কেনে লাগিছে বাগান দেখাবলৈ লৈছো আৰু আমি আহি পাই গলো এতিয়া দলঙত দলং মইতো আহিয়ে থাকো আৰু এখেতলোকক দেখাবলৈ আনিলো আৰু আমাৰ ভণ্টি আছে ভণ্টিকো দেখাবলৈ আনিলো তাই আমাৰ ঘৰত ফুৰিবলৈ আহিছিলে তাইক ঢলাশদিয়া দলং দেখাবলৈ আনিলো এইপিনে আৰু এইপিনে বেটা আৰু কেলে হাঁহিছা আৰু দলংখন আৰু এই দলংখন কি গম পাইছা নাই প্ৰায় মেৰামতি কৰিয়ে থাকে কালাৰ ৰাস্তা মানে চব ফালৰ পৰা আৰু আমি আহি এতিয়া ৰখি দিছো বিশেষকৈ গাড়ী আহি আছে এটা চাইড বনাই থকাৰ কাৰণে আমি ইয়াত ৰখি দিব লগা হৈছে শদিয়া ফুৰাবলৈ আনিলো আৰু এতিয়া আমি কালকাও চাহ খাই লৈছো গোটেইকেইটা সমোচা মই চাহ আৰু এতিয়া আমি শদিয়া চাম ইয়াৰ পিছত আৰু আমি ইয়াতে চাহ তাহ খাই ললো এতিয়া শদিয়াৰ পৰা আমি অকমান এইটো চাইডত যাম আৰু আমি এতিয়া আছো ক'ত শদিয়া শান্তিপুৰ পাছত আৰু এই গেটটো দি যোৱা হয় ৰুইং মায়দিয়া আৰু কিমান ধুনীয়া পাইনএপল ওলাই দেখিছে নে দুটা আৰু লৈ ললো দুটা পাইনএপল 90 টকা ধুনীয়া পাইনএপল লৈ ললো দুটা 90 रुपीस মিঠা আছে নাই আন্টি মিঠা আছে বহুত মিঠা আছে পুৰা ছায়া দি নাই কিমান 110 টকা দিব ন 110 টকা দিব মোক আৰু লৈ ললো পাইনএপল দুটা 90 টকা আৰু সব বস্তু ইয়াত ধুনীয়া ধুনীয়া আৰু বিশেষকৈ ইয়াত পোৱা যায় কম দামত ওয়াইনটো এই কেপ লোৱা নেকি আমি শদিয়াত যেহেতু পালো এতিয়া আমি দুপৰীয়া খাইছো আৰু ইয়াৰ খানাটো বহুতেই ভাল লাগে মই ডিউটিলৈ আহিলে মই এখন দেখাওঁ চবেই জানে শদিয়া স্বাগতম বুলি ক'লে বহুত ফেমাছ হয় আৰু মানে এতিয়া লাঞ্চ টাইম হৈছে মানুহ আহিব আৰু আমি বাটতে বৰ ধুনীয়া কমলা লৈ ললো কেনেকুৱা লাগিলে কমলা খাই ভাল লাগিল কি হয় আৰু স্বাগতমৰ থালি এইখিনি কোনটো এইটো কি হয় এইটো তোমাৰ মাটি দলে মোৰ ফেভাৰিট হয় খাম বেটা ফেভাৰিট হয় মাটি তুলিবলৈ বহু আৰু আমি এতিয়া দুপৰীয়াৰ খানাটো খাই লওঁ ইয়াতে বেটা ভালকৈ খাই লওঁ আমি ক'ত খেলিব লাগিব গোটেই একদম হজম হৈ যাব খেলিব আমি শদিয়া যিহেতু আহিছিলো আৰু এতিয়া ধুনীয়াকৈ স্বাগতমত ভাত খাই ললো ভাত ধুনীয়া ভাত আৰু একদম ঘৰত খোৱা যেন লাগিছে আৰু বৰ ভাল লাগিলে আৰু এতিয়া খাই কৰি অকণমান ৰেষ্ট লৈ আকৌ যাম আৰু ভণ্টিক আজি লৈ আহিলো আমাৰ এছিয়াৰ লংগেষ্ট ৰিভাৰ দলংখনৰ ওপৰত এতিয়া আমি ফটো মাৰিবৰ কাৰণে দেখাবৰ কাৰণে আৰু ইয়াত গাড়ী মানে ইমান স্পীডত যায় 120 140 স্পীডত গাড়ী যায় বহুত কেয়াৰফুলি হ'ব লাগে আৰু এইখন 9.8 কিলোমিটাৰ দীঘল আছে দলংখন সকলোৱে জানে যে দীঘল দলংখন আমি এতিয়া আহি আছো শদিয়াৰ পৰা একদম ফুৰাই কৰি অকণমান আৰু ৰাতি হ'লে আৰু ভাল লাগে লাইটখিনি জ্বলে ভিউজটো বহুত ওপৰৰ পৰা ভাল লাগে আৰু এই যিখিনি গোটেই লাইটখিনি মানে এইখিনি চ'লাৰ ছিষ্টেম লাইট হয় কাৰেণ্টৰ নহয় বস্তুখিনি আৰু আমি এইখিনিতে এতিয়া ৰখি পেলাই অলপ ফটো মাৰিম
যিহেতু আজি আমি বন্ধ দিনত অলপ ফুৰি আছো শদিয়াত মানে দেখাবলৈ আনিলো লোৱাৰ আছামৰ মানুহক অলপ শদিয়াখন দেখাই দিলো কেনেকুৱা হয় আমাৰ আপাৰ আছামৰ চুতীয়া ৰাজ্যখন দেখাই দিলো মই শদিয়া প্লাম ৰিজৰ্ট পাইছো আমি ভাবিছো এতিয়া ইয়াতে এক পাক সোমাই যাম এতিয়া বেটাই অকমান খেলিব বোলে আমি ইয়াতে অকমান সোমাম আমি বেটাক ফুৰাই কৰি এতিয়া আমাৰ ঘৰৰ ওচৰতে থকা প্লাম ৰিজৰ্টত অকমান ভৰাই ললো ভাবিলো অকমান খেলকে পিনে পি লগত অকমান খেলি আছে বেটাই মানে বহুত আজি খেলিবলৈ ইচ্ছা কৰি আছিলে আমি বিশেষকৈ মানে খেলাবলৈ দিব পৰা নাছিলোঁ যিহেতু দলং চাবলৈহে গৈছিলোঁ তোমাৰ মানে বহুত ঠাণ্ডা লাগি আহিছে নেকি আৰু হলিডে বুলি আমি অকণমান ইয়াতে খেলিলোঁ কৰিলোঁ আৰু এইপিনে পি নালাগে এইটো ভৰিয়ে প্ৰেছাৰ দিলে হ'ব এইপিনে বেটা আৰু পি অকণমান খেলি লৈছে ইয়াত আমি ধুনীয়াকৈ খেলাই ল'লোঁ আৰু নেক্সট আকৌ আমি বেলেগত যাব লাগিব আমি এতিয়া আহিলোঁ দ্য চেলিট্ৰি প্লেচত এনে এপাক ঘূৰি যাওঁ বেটাই পূৰা ডিমাণ্ড অ'কে ইনভাইটেশ্যন কাৰ্ডখন উলিওৱা ধুনীয়াকৈ খাই যাব পাৰিবা তেতিয়া ইয়াত বিয়া হৈ আছে কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি আছে দেখিছেনে এইপিনে এখন ৰজা ৰাণী ধৰণে বিয়া পাতি আছে পুৰা ডেক'ৰেশ্যন আৰু বেটাই পুৰা ৰিলেক্স আৰু এইপিনে ভণ্টি আৰু আমিনো লাইফত ক'ত এনেকুৱা বিয়া পাতিব পাৰিম সেইকাৰণে লোকৰ বিয়া চাবলৈ আমি সোমাই গ'লোহি দ্য চেলিট্ৰি প্লেচত কেনে লাগিছে বিয়াখন তোমাৰ বিয়াখন মই অহা জন্মত ইয়াত পাতিম দেই বিয়া আছে বোলে আৰু মানে বহুত ভাল লাগিল বিয়া পেণ্ডেলটো আমি চাই আহিলোঁ ধুনীয়াকৈ মণ্ডপ ধুনীয়াকৈ ফটো চটো কৰিলোঁ খেলাই লওঁ আৰু বেটাই যদি খেলাটোৱে ইণ্টাৰেষ্ট তাত ধৰিব দেই বেটা এইফালেদিহে যাব দে ইয়াত আহিলে বেটাই মানে ইয়াত যদি নজপিয়াই ভাল নালাগে সেইকাৰণে অলপ জপিয়াই লৈছে আজি কেনেকুৱা লাগিলে তোমাক ফুৰি কৰি আৰু আজি মানে যিহেতু বন্ধ আছিলে আজি ধুনীয়াকৈ সময় দিলা আৰু সেইকাৰণে বহুত ধন্যবাদ দিলোঁ মানে শদিয়াৰ পৰা ফুৰি আহি আমাৰ ওচৰৰ ৰিজৰ্ট দুখনত মানে সামৰি দিলোঁ বেটাকো খেলাই দিলোঁ আৰু আজি আমাৰ সৰু ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব বাই বাই